আজি মাতিছোঁ এক বিশেষ কাৰণৰ কাৰণে যে অলৰেডি আপোনালোকে গম পায় ইলেকশ্যনটো আহিছে 9 তাৰিখে আমাৰ ডেট দিয়া হৈছে আৰু নমিনেশ্যন ফাইলিং 23 দিনা লাষ্ট আৰু লগতে আপোনালোকে নিশ্চয় গম পাইছে আমাৰ ষ্টেট লেভেলত অলৰেডি একটা প্ৰেছ মিট হৈ গৈছে অলপ দিন আগত এলায়েন্সৰ বিষয় লৈ আৰু যোৱাকালি পৰহি কাৰ্বি আংলঙতো যে এলায়েন্স যে হৈছে অলৰেডি এলায়েন্সক ক'ত দিছে আমি ক'ত লৈছে সেইটো অলৰেডি প্ৰকাশ হৈছে আৰু আমাৰ সকলো যিটো ভোটাৰ্ছ আমাৰ পাৰ্টি সকলো উদ্দেশ্য যে কনফিউজ নহ'বৰ কাৰণে যে আজি আমি একেলগে আমাৰ যিটো APHLCৰ প্ৰেচিডেণ্ট দাদা হয় জয়কথা দাদা আছে আৰু মই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ প্ৰেচিডেণ্ট হিচাপে আছোঁ আমি জইণ্ট প্ৰেছ মিট হিচাপে মাতিছোঁ এতিয়া মোৰ লগত আছে আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি জেনেৰেল ছেক্ৰেটাৰী অশোক তেৰণ ডাঙৰীয়া আছে এক্স-CM আৰু লগতে আমাৰ চিনিয়ৰ VP সুৰেন্দ্ৰ সিংহাৰ আছে আৰু লগতে আমাৰ জেনেৰেল ছেক্ৰেটাৰী VP সকলে পিছত আছে আৰু একেটাৰ সাইডৰ পৰা আমাৰ জয়কথা দাদা আছে একেতে আমাক চিনাকি কৰি দিব আপুনি টাইম লওক Me all party hill leaders conference 3 বছৰ মান হৈছে আমি 3-4 বছৰ মান হৈছে বা অলপমান বেছি হ'ব পাৰে আমি ইণ্ডিয়া ব্লক হৈ পেলাই একগোট হৈ কাম কৰি আছিলোঁ আৰু ইলেকশ্যনত আমি এলায়েন্স কৰি এই এন্টি পিপল স্পেচিয়েলি এন্টি ট্ৰাইবেল পিপল BJP আৰু RSS সকলক আমি ডিফিট কৰিব লাগে বুলি প্ৰগ্ৰাম কৰি আছিলোঁ আৰু সেইটো অবজেক্টিভ লৈ আমি এইবাৰ MLA ইলেকশ্যনত একেলগে মিত্ৰতা হৈ আমি ইলেকশ্যনটো কৰিম বুলি ঠিক কৰিছোঁ মোৰ ফালৰ পৰা আমাৰ APHLC আজি ভোট নাই কাম কৰি আছে সকলোৱে নিজৰ কনষ্টিটুৱেন্সিত কাম কৰি আছে মোৰ লগত আছে আমাৰ সেক্ৰেটাৰী ইনচাৰ্জ এগ্ৰিকালচাৰ APHLCৰ দীপেন ৰম্পি আৰু জেমছ টেৰা আমাৰ CC কমিটি সেক্ৰেটাৰী আৰু শামছে খানছে একেটো আমাৰ সেক্ৰেটাৰী হয় লেভেলত আৰু আমাৰ ফালৰ পৰা লংচন ইংজাই আছে তেওঁৰ সেক্ৰেটাৰী ট্ৰেড এণ্ড কমাৰ্চ APHLC আমি সকলোৱে ইয়াত আছোঁ ৰাইজে যাতে ভুল ধাৰণা নাথাকে সেইকাৰণে আমি ইয়াত প্ৰেছ মিট কৰিছোঁ আমি মাত্ৰ BJP ডিফিট কৰিলেতো নচলিব BJP ডিফিট কৰি পেলাই আমি BJP নিচিনাকো কাম কৰিলেতো লাভ নাই আমি BJP ডিফিট কৰি BJP নিচিনা কাম একেবাৰেই নকৰিম এইটো বুলিহে আমি ইয়াত এলায়েন্স কৰিছোঁ বৰ্তমান ইমানে কম আৰু আমাৰ কৈ দিব পাৰিম এলায়েন্স অবজেক্টিভ লৈ পেলাই ডিফু কনষ্টিটুৱেন্সি APHLC উঠিব আৰু আমৰি কনষ্টিটুৱেন্সি APHLC উঠিব কেণ্ডিডেট টু ডিফু তো মই নিজে জোনছ ইংটিকাথাৰ প্ৰেচিডেণ্ট APHLC আৰু আমৰি টু বিক্ৰম হানছে সেক্ৰেটাৰী ৱেষ্ট কাৰ্বি আংলং চেয়াৰমেন প্ৰেচিডেণ্ট ৱেষ্ট কাৰ্বি আংলং APHLC আৰু হাওৰা ৰংখাং টু কংগ্ৰেছকে আমি দিছোঁ বোকাজানত কংগ্ৰেছকে দিছোঁ আৰু হাফলঙত কংগ্ৰেছকে দিছোঁ এতিয়ালৈকে কংগ্ৰেছে 3টা কনষ্টিটুৱেন্সি উঠিব
আৰু আমাৰ এতিয়ালৈকে কনফাৰ্মটো ডিফু আৰু আমৰি APHLC উঠিব আৰু হাওৰাঘাটৰ এতিয়াও আলোচনা চলি আছে তাত ঠিক নাই আমি ফ্ৰেণ্ডলি কণ্টেষ্ট হ'ব পাৰে যদি এগ্ৰিমেণ্ট হয় তেতিয়াহ'লে ভাল কথা তথাপি আমি সেইটো কৰিম বুলি ভাবি আছোঁ তথাপি আমি এই এলায়েন্সটো ৰাখিম আৰু কামটো কৰিম এইটো মতে মনত ৰাখিব কিন্তু ৰাইজে এইটো কৰিব জানিব লাগে মই ইলেকশ্যন খেলিম বুলি খেলা শব্দ মই ব্যৱহাৰ নকৰোঁ কাৰণ ইলেকশ্যনটো বৰ চিৰিয়াছ বস্তু খেলা বস্তু নহয় এইটো ইলেকশ্যন কৰিমহে আমি খেলা নকৰোঁ সেইকাৰণে এই অন্তৰৰ পৰা আমি বুজাবুজি হৈ আমি এই ইলেকশ্যনটো কৰিম আৰু RSS BJP যিটো এণ্টি ট্ৰাইবেল স্পেচিয়েলি আৰু এণ্টি পিপলহে হয় আৰু ইয়াতো বহুত এণ্টি ট্ৰাইবেল কাম কৰিছে তেওঁলোকক আমি ডিফিট কৰি এই তেওঁলোকৰ যিটো চলাই আছে সেইটো আমি উল্টা কৰিম ভালৰ ফালেহে উল্টা কৰিম এইটোহে মই আপোনালোকৰ আগত জনাইছোঁ হাওৰাঘাটত CPM-ৰ এইটো মানে যাব পাৰে নেকি সেইটো আলোচনা মই জনামতে হোৱা নাই এতিয়ালৈকে যদি ওপৰত কিবা বেলেগ ঠাইত কৰিছে মোক কোৱা হোৱা নাই মানে যদি কংগ্ৰেছেও তাত কেণ্ডিডেট প্লেচ কৰে আপোনালোকে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব তেনেকুৱা হ'ব পাৰে কিন্তু এইটো ফাইনেলাইজ হোৱা নাই আমাৰ চাইডত সেইটোৱে ইমান দিনৰ পৰাও আমি দেখি পাইছোঁ বিজেপি অহাৰ পিছত বিজেপিয়ে জনসাধাৰণক বহুত প্ৰতিশ্ৰুতি দিছে আৰু এই প্ৰতিশ্ৰুতিকেইটা আজিলৈকে একটাও যে সম্পূৰ্ণ হৈছে কিবা যে কৰিছে সেইটো আমি দেখা নাই বিজেপি প্ৰথমে আমি সদায় কৈ আছোঁ প্ৰথমে কৈছে কি সবকা সাথ সবকা বিকাশ পৰিৱৰ্তন চৰকাৰ 2 crore চাকৰি দিম 15 লাখ টকাকে দিম স্মাৰ্ট চিটি বনাম সকলো কথা কৈ এইবিলাক কথাটো বাদ দিয়ক এতিয়া সেইবিলাক বিপৰীতে এটা বিজেপিয়ে কাৰ্বি আংলঙত কি কৰি পেলাইছে যেতিয়া বিজেপি নহা আগত যি হওক APHLC সকলে আজিলৈকে চৰকাৰ কৰা নাই আমি যিকেইটা কৰিছিলোঁ যি সময়ত আমি আছিলোঁ সকলো ৰাইজে জনসাধাৰণে যি প্ৰকাৰে বিচাৰিছে কাম কাজ চাকৰি এইবিলাক দি আছে কাম সকলোৱে ক্লাছ 1 A 2 3 ফাৰ্ষ্ট ক্লাছ পৰ্যন্ত চবেই কাম পায় আজি সেইবিলাক নাই এই চেণ্ডিকেট ৰাজ আৰু আমাৰ মাটি যিটো বিক্ৰী কৰিছে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে যে এই যিটো এণ্টি পিপল পাৰ্টি আৰু এণ্টি পিপল এক বিল সেইবিলাক আনিছে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে আঁতৰাবৰ কাৰণে আমাৰ কিছু ডিফাৰেঞ্চেছ থাকে ৰিজনেল পাৰ্টি আৰু নেশ্যনেল পাৰ্টি কিন্তু সেইবিলাক ডাঙৰ কথা নহয় At this moment, our greater enemy is none other than BJP. জনসাধাৰণ কাৰণে ইমান কষ্ট দিছে ইমান অন্যায় কৰিছে সেইটো কাৰণে যে আমি এতিয়া বাধ্যতা out of compulsion in order to kick out BJP we will have to fight together কাৰণ that is the greater evil and enemy of both the party at present BJP আমাৰ শত্ৰু আৰু যে আমি বহুত ইস্যু আছে কাৰ্বি আংলঙতো বহুত ইস্যু আছে নানা ধৰণৰ কেলেংকাৰী ফৰেষ্টৰ পৰা লৈ যিটো 4 লাইন পৰা লৈ ইয়াত যিটো নাৰী কেলেংকাৰীৰ পৰা লৈ তুলিৰাম ক্ষেত্ৰত বহুত ক'বলগীয়া আছে আমি যেতিয়া আমি কেম্পেইনত যাই সেইবিলাক কথা আমি দাঙি ধৰিম কিন্তু আজি যে আমাৰ কাৰ্বি আংলঙৰ ৰাইজে এতিয়া কনফিউজ হ'ব নালাগে from today onward both APHLC joining Tikathar under joining Tikathar group and Congress under the leadership of Rahul Gandhi and Gaurav Gogoi, we are fighting together against BJP. কাৰ্বি আংলং জিলাত আপোনালোকৰ জইণ্ট ইলেকশ্যন মেনিফেষ্টো কিবা থাকিব এইটো থাকিব
এতিয়ালৈকে আপোনালোকৰ যিকেইটা ডিক্লেয়াৰ হ'ল যে বোকাজান হ'ল ৰংখান হ'ল আপোনালোকতো এতিয়ালৈকে হোৱা নাই যিকেইটা হৈছে সেইকেইটাৰ নামকেইটা কৈ দিব নিকা কৰিব ৰংখাঙতো আমাৰ তাত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে আগষ্টিন নিহি আছে তাত অলৰেডি দিয়া হৈছে বোকাজানতো মোক দিছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰতন নিংটি হিচাপে আৰু অলৰেডি ডিফুটো অলৰেডি আমাৰ দাদা জন চিংটি কাঠাৰে ক'লে এখেতক অলৰেডি ইয়াৰ পৰা কণ্টেষ্ট কৰিব এণ্ড আৰু আমৃদু বিক্ৰম হানছে ইজ দ্য প্ৰেচিডেণ্ট অফ ৱেষ্ট কাৰ্বি আংলং সেইটোৱে আৰু এতিয়ালৈকে হাফলং আৰু এনচিএল ডিচাইড কৰা নাই whatever the high command and whatever come into mutual understanding সেইটো মতে আমি পালন কৰিম সেইটোৱে কথা আপোনালোক কংগ্ৰেছৰ পোৱাটো আজি এই কথাটো আমি কমেণ্ট নকৰোঁ let that be in the hand of the high command আৰু তেনেদৰে মানে আলোচনা চলি আছে এতিয়া অলৰেডি আমাৰ জন চিংটি কথা দাদাই কৈ আছে আলোচনা মাধ্যমত আছে in politics that there is nothing impossible anytime alliance এইটো কিবা হ'ব পাৰে কি হয় আলোচনা মাধ্যমত কম্প্ৰমাইজ হ'ব পাৰে যিহক আমি ৰাইজৰ ভালৰ কাৰণে ৰাইজৰ যে সহজৰ কাৰণে আমি খোজ দিম সেইটোৱে কথা স্যার এইটো আজি কথা জানে মানুহ কয় আগতো কংগ্ৰেছ আছে তাৰপিছত বিজেপি আছে এটা কংগ্ৰেছ পাৰ্টিটো সদায় বিজেপি এনে বেয়া কাম কৰি আছে আগত এতিয়া থকা টাইমতো বেয়া কাম কৰি এনেকৈ খেম কৰি পাব্লিকে আৰু এটা কৈ যে এটা আমি কংগ্ৰেছনে কিয় ভোট দিম কিয়তো আগতো পাইছে কিন্তু এইটো এনেকুৱা ট্ৰেডিং অৰ্গেনাইজেশ্যন আছে কিবা কিবি আছে এটা কিবা নতুন হ'ব নেকি কংগ্ৰেছ যদি এইটো মানুহ ওপৰ কথা পাৰ্টি কোনো বেয়া নাই ইজ ডিপেণ্ড আপন চাৰ্টেন পিপল ইয়াত অসমত যদি হৈছে যে ইয়াত সোধা হৈছে এইটো সোধা হৈছে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা কোন ইয়াত কাৰ্বি আংলঙত আমি সুধিছোঁ যে তুলিৰাম ৰংহাং কোন হয় তুলিৰাম ৰংহাং কোন হয় বুলি যেতিয়া সুধিব নানা ধৰণৰ আছে নহয় জানো যে যিমান সিন্ডিকেট চলাই আছে মাটি বিক্ৰী কৰি আছে কৰ্পৰেট দি আছে এইবিলাক কথা আমি সুধিম আৰু কোনো পথে অলৰেডি গৌৰৱ গগৈ আমাৰ ৰাহুল গান্ধীয়ে কৈ দিছে যে অসমত হিমন্ত বিশ্ব শৰ্মা কোনো প্ৰকাৰ হলেও যি প্ৰকাৰ হলেও ইয়াত কংগ্ৰেছত আৰু উভতাই লৈ নাহে আৰু তুলিৰাম ৰংহাং ক্ষেত্ৰত আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হিচাপে আছে একমত আছো ইষ্ট ৱেষ্ট তুলিৰাম ৰংহাং কোনো পথে আনিব নোৱাৰে সেইটো কাৰণে যে অসমত আৰু কাৰ্বি আংলঙত নতুন বৰ অসম আৰু নতুন কাৰ্বি আংলং হ'ব গৈছে এইটোৱে কথা